নমস্কাৰ বন্ধুসকল, মই আছোঁ গুৱাহাটী পাথৰকুৱাৰীত নাৰেংগী ওচৰত। ইয়াত দেখিছে ভাতঘৰ। দাদা ইফালে আহক অকণমান। ভাত গাড়ী, এইখন হ'ল ভাত গাড়ী। আচলতে এখন জিপচি হয়, নতুন গাড়ী 2023 হয়। তো ইমান দামী গাড়ী এখনত মানে ভাতৰ হোটেল খুলিছে। ইয়াতে দেখা পাইছে পোনপটীয়াকৈ ভাত গাড়ী। তো ভাতৰ মূল্যটো প্ৰাইচটো মোক দেখুৱাইছোঁ। নিৰামিষ ভাত এসাঁজ 50 টকা। নিৰামিষ ভাত এসাঁজ 50 টকা আৰু লগতে কণী ভাত এসাঁজ 60 টকা। মাত্ৰ 60 টকাত কণী ভাত পাই আছে। মুৰ্গী মাংস ভাত এসাঁজ মাত্ৰ 80 টকা। দেখা পাইছেনে? লিখাটো আহিছে, ভালকৈ আহিছে। মুৰ্গী মাংস ভাত এসাঁজ মাত্ৰ 80 টকা। মাত্ৰ 80 টকাত আপুনি মুৰ্গী ভাত পাই আছে। তো বলক ভিতৰত যাওক, কেনেকুৱা কি মানে ফেচিলিটি, খাদ্যটো কেনেকুৱা, ভাল নে বেয়া, মই এইটো দেখাবলৈ চেষ্টা কৰিছোঁ। আহক। তো মই কিটচেনত আহিলোঁ। এইখন আচলতে জিপচি হয়, দেখা পাইছে আপোনালোকে। কিটচেনত আহিলোঁ, বাইদেউগৰাকী আছে, কি ধুনীয়াকৈ বহি আছে আৰু ইয়াতে যিমান খানা ঘৰৰ পৰা বনাই আনিছে চাওকচোন। তো বাইদেউ, আপোনাৰ মুখৰ পৰা কৈ দিয়কচোন, বস্তুটো ৰেট কেনেকুৱা, খাদ্য খানাৰ ৰেট কেনেকুৱা? নিৰামিষ ভাত 50 টকা। 50 টকা। আৰু ছেকেণ্ড আছে, সেইটো ছেকেণ্ড হ'লে 80 টকা। হয়, আৰু কণী হ'লে 60 টকা। তো গাইজ, মই আচলতে খাইছিলোঁ, ফাৰ্ষ্টত খাই মানে বহুত ভাল লাগিছে, তাৰ বাবে মই ভিডিঅ'টো কৰিলোঁ আৰু দেখাবলৈ চেষ্টা কৰিছোঁ। দেখাব নেকি কি আছে? এয়া চাওক, চব্জি ইমান ধুনীয়া, একদম ধাবা ষ্টাইলত বনাইছে, ইমান টেষ্টি মানে এইটো আমাৰ ঘৰতে বনাইছে, আমাৰ এখেতে বনাইছে, মই হেল্প কৰি দিছো। ঘৰতে বনাইছে ন? একদম মানে নেচাৰেল আৰু মানে কিছুমানটো খৰিত বনাইছে। খৰিত বনোৱা ন? আৰু এটা চব্জি আছে। আৰু কি কি আছে চাওঁ। এইটো চব্জি, এই যে এয়া ইমান সুন্দৰ, একদম ধাবা ষ্টাইল চব্জি। আৰু ইফালে এইটো ইপিনে কণী আছে। এয়া চাওক, মই কণীৰ চব্জি দেখাই দিছোঁ। আৰু এইটো দেখছো কি আছে? ইয়াতে দালি আছে। দালি, শাক কি ধুনীয়া চাফ চিকুণকৈ আনিছে, মানে দালি কি ধুনীয়া দালি, একদম টেষ্টিকৈ বনাইছে। তো মই ইয়াতে ভাত খালোঁ, বহুত ভাল লাগিছে, তাৰ বাবে মই ভিডিঅ'টো বনালোঁ। তো মই আৰু দেখুৱাব চেষ্টা কৰিম। দাদা, আপুনি ভাত খাইছে নেকি? খাইছোঁ। কেনেকুৱা লাগিছে? ভাল হৈছে। কি কি আছিলে? কণী, মাংস, মাছ আৰু চব্জি, দালি, বহুত কিবা কিবি আছিলে। কিবা কিবি নিশ্চয় ভাল পাইছে, খাই ভাল লাগিছে। ভাল হৈছে। চাটনি আছে। চাটনি আছে। দিয়ক, মোৰো ভাল লাগিছে বুলি মই ভিডিঅ'টো বনাই আছোঁ। ইয়াতে আচলতে বহুত কাষ্টমাৰ আছিলে, এতিয়া খাই উঠি জাষ্ট কাষ্টমাৰ কমিছে। তো মই আৰু কাষ্টমাৰৰ ওচৰত যাম, দেখাব বিচাৰিছোঁ। এয়া চাওক, পাথৰকুৱাৰী ৰেট। দাদা, আপুনিতো ভাত খালে ইয়াতে? কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে ন? খাব পাৰি ইয়াতে? খাব পাৰি। ৰেটটো কেনেকুৱা? ৰেটটো কি পালে? ফাইন ন? ঠিক আছে, ধন্যবাদ আপোনাক। তো মই আকৌ প্ৰাইচ লিষ্টটো দেখাই আছোঁ ইয়াতে। এয়া ভাত গাড়ী বুলি লিখা আছে। তো আপুনি চাই লওক, মোৰ মুখৰ কথা বিশ্বাস নকৰিব পাৰে। তো আপোনালোকৰ লিখা যিটো আছে সেইটো দেখাই আছে। নিৰামিষ ভাত এসাঁজ কিমান? 50 টকা। তলত লিখা আছে কণী ভাত এসাঁজ 60 টকা। মুৰ্গী মাংস ভাত এসাঁজ 80 টকা। মাত্ৰ 80 টকাত মুৰ্গী মাংস ভাত পাই আছে গুৱাহাটী বজাৰত। তাকো গুৱাহাটী বজাৰত। এক প্লেট মাংস কাৰী 50 টকা। মাংস কাৰী এক্সট্ৰা ল'লে এক প্লেট 50 টকা মাত্ৰ। তলত লিখা আছে ফৰ বাৰ্থডে পাৰ্টি, এনিভাৰ্চাৰী, জন্মদিন, অন্নপ্ৰাশন পাৰ্টিৰ বাবে যোগাযোগ কৰিব পাৰে। তো খুবেই ভাল লাগিছে। আপোনালোকে এইখন গাড়ী দেখাৰ লগে লগে ৰখি ভাত খাই যাব পাৰে। গুৱাহাটীত য'তে দেখা পায় ৰখি পেলাই খাব পাৰে। বহুতে ভাল লাগিছে। ভিডিঅ' কৰিব পাৰিম না? এই চাওক, আমাৰ দুজন কাষ্টমাৰ আছে, একদম অসমীয়া ল'ৰা, বহি ভাত খাই আছে। এতিয়া জানিব বিচাৰিম, আগত ভাতৰ ওচৰত নিছোঁ মই। চাওক ইমান ধুনীয়াকৈ শাক, একো না, ইমান ধুনীয়াকৈ ভাত দিছে, খাই আছে। দাদা কেনেকুৱা পাইছে?
ভাল ন দাদা আপুনি কিবা ক'ব লাজ কৰিব নালাগে বহুত মানে বহুত মজা আৰু কি ক'ম আৰু আপোনালোকে আহিলে গম পাব তো বাইদেউ আপোনাৰ বাবু কিবা লাগিব এনে আপুনি থাকে ক'ত ঘৰ ক'ত আমি FCI বেংক কলনী FCI ন এইটো কিমান দিনৰ পৰা আৰম্ভ কৰিছে আমি যোৱাকালিৰ পৰা আৰম্ভ যোৱাকালিৰ পৰা তো কেনেকুৱা ৰেছপন্স পাইছে কাষ্টমাৰৰ যোৱাকালি মানে অকণমান হেৰি হ'ল খেলি মেলি হৈ গ'ল প্ৰথম নে হয় কিন্তু আজি ভালেই হৈছে ভালেই হৈছে আজি মানে এতিয়া শেষ আৰু 3-4 জনৰ আছে আৰু কিমান আনিছিলে কিমানটা মানুহ খাব পাৰে আমি আনিছিলে 12 জনৰ 12 কিলো চাউল আনিছিলোঁ 12 কিলো মানে কিমানজন মানুহ খাব পাৰে মানে কিমানজন মানে খাব পাৰে মিনিমাম 50জনতো হ'ব নাই বেছি বেছি হ'ব এনেকৈ হৈছে অঁ এতিয়া টাইম এতিয়া চাওক খোৱাৰে টাইম হয় 2টা বাজিছে 2টা বাজি পাৰ হ'ল কিন্তু আপোনালোকৰ ভাত চাত শেষ হৈ গৈছে ন এতিয়া শেষ আৰু এতিয়া মানে এশ অকণমান মানুহ আছে আৰু। বেছি খাইছে আৰু ন বেছি খাইছে ইয়াকে কোনে বনায় ঘৰত কোনে বনায় আমাৰ এখেতেই বনায় দাদাই বনায় ন আপুনি বনায় ন আপুনি বনায় বাইদেউ হেল্প কৰে ন আৰু এনে বাছৰ চাউল যোৱাৰ কাৰণে এজন আছে ভাতবোৰ কিহত বনায় মানে খৰিত বনায় নে কৰি বনাম খৰিত বনায় ন তো ভাল লাগিল এনেকৈ আপুনি ব্যৱসায়ত নামি আহিছে মানুহে প্ৰতিবাদ কৰে কিবা কৰি যে চাকৰি লাগে কিবা লাগে জব লাগে আপোনালোকে ব্যৱসায়ত ওলাইছে তো আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত এনে আমাৰ সৰু দেউতা আছে হয় আৰু মই আৰু ছোৱালী দুজনী পঢ়ি আছে পঢ়ি আছে ডাঙৰজনী কটন ইউনিভাৰ্চিটি পঢ়ি আছে কটন ইউনিভাৰ্চিটিত সৰুজনী নুনমাটি অভিজ্ঞান চিনিয়ৰ ছেকেণ্ডাৰী হাইস্কুলত পঢ়ি আছে ঠিক আছে ভাল লাগিল আপোনাৰ কথা শুনি তো ল'ৰা ছোৱালীৰ কেয়াৰ কৰিছে আপুনি যিহেতু কটনত পঢ়ুৱাই আছে আপুনি ব্যৱসায় কৰিছে তো আপোনাৰ ব্যৱসায় সফল হওক কামনা কৰোঁ মোৰ বিয়াৰ চাব ক'ম যদি এখন গাড়ী দেখাবা আহিব ভাত খাওক ঠিক তাতে আছে ভাত খাব বহুত ভাল লাগিব তো ধন্যবাদ আপুনি ভিডিঅ'টো বনাবলৈ সুবিধা দিয়াৰ বাবে ঠিক আছে ধন্যবাদ